আপোনালোকে জানে এটা খুব ধুনীয়া কাহিনী ভাগৱতত উল্লেখ আছে। ভগৱন্ত পুৰুষে তেওঁ যেতিয়া দ্বাৰকাধীশ হৈ থাকে, দ্বাপৰ যুগৰ কথা, তেতিয়া সূৰ্যৰ এগৰাকী পৰম ভক্ত, তেওঁৰ নাম আছিল সত্ৰাজিত। সত্ৰাজিত নামৰ সূৰ্যৰ ভক্তজনে বহুকাল সূৰ্যক আৰাধনা কৰাৰ পিছত সূৰ্য দেৱতা তেওঁৰ প্ৰতি সন্তুষ্টি হৈ তেওঁক এটা খুব মূল্যৱান মণি প্ৰদান কৰিলে, যাৰ নাম শ্যামন্তক। শ্যামন্তক হৰণ বুলি এটি অধ্যায় আছে, ভাগৱততো আছে, কীৰ্তনতো আছে। সেই শ্যামন্তক মণিটো যেতিয়া ভগৱান সূৰ্য দেৱতাই তেওঁক প্ৰদান কৰিছিল, সেই শ্যামন্তক মণিটো তেওঁ ঘৰলৈ লৈ আহিছিল। এতিয়া শ্যামন্তক মণিটোৰ ক্ষমতা সম্পৰ্কে শাস্ত্ৰত বৰ্ণন কৰিছে যে জৈত থাকেইতো মণি শ্যামন্ত, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, ও নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয়, একো উপসৰ্গ নোপোজে তয়। য'ত এই মণি থাকিব তাত কোনো ধৰণৰ উপসৰ্গ নজন্মে। উপসৰ্গ শব্দৰ অৰ্থ ইয়াতে কি বুজাইছে? মৃত্যুৰ কোনো কাৰণ তাত উৎপত্তি নহয়। অৰ্থাৎ যাৰ লগত থাকিব শ্যামন্তক মণি, তেওঁ মৰিবৰ কাৰণে কোনো ধৰণৰ উপসৰ্গ সৃষ্টি নহয়। এনেকি হিংস্ৰ জন্তু, ব্যাঘ্ৰ সৰ্প আদিৰ কাৰণে আক্ৰমণতো তেওঁৰ মৃত্যু নহয়। আৰু আটাইতকৈ মন কৰিবলগীয়া যে যি স্থানত এই মণি থাকিব, প্ৰতিদিনে 8 ভাৰকৈ সোণ সেই মণিটোৱে প্ৰসৱ কৰিব। মণিটোৰ পৰা 8 ভাৰকৈ সোণ ওলাব। নিতে স্ৰৱে সুবৰ্ণ অস্তভাৰ, 8 ভাৰকৈ সোণ ওলাব। এতিয়া শাস্ত্ৰত এই কথা বৰ্ণন হৈছে, এদিন শ্যামন্তক মণি সত্ৰাজিতৰ ভাতৃ প্ৰসেনজিতে দাদায়েকক ক'লে যে এই মণিটো মোক দিয়াচোন, আজি মই পিন্ধো। হ'ব, পিন্ধি ল'লে ডিঙিত। পিন্ধি লৈ ঘোঁৰা লৈ তেওঁ অৰণ্যলৈ মৃগয়া কৰিবলৈ গ'ল। প্ৰসেনজিতৰ কথা আছিল কি যে য'ত শ্যামন্তক মণি থাকিব তাততো কোনো মৃত্যু ভয়েই নাই। গতিকে তেওঁ উদণ্ডতাৰে তেওঁ অৰণ্যলৈ চিকাৰ কৰিবলৈ গ'ল। কিন্তু তাত এটা ঘটনা ঘটিল কি, দেখি সিংহে তাকো নখে বিদাৰি, ঘোঁৰায়ে সহিতে পেলাইলা মাৰি। মানে তেওঁক ঘোঁৰাৰ সহিতে সিংহই মাৰি পেলালে। এতিয়া সেই সিংহটোক আকৌ দেখিলে মণিটো লৈ গৈ থকা অৱস্থাত ভালুক এটাই, ঋক্ষৰাজ অৰ্থাৎ জাম্বুৱন্তই দেখিলে। জাম্বুৱন্তৰ লগত আকৌ সিংহৰ যুদ্ধ হ'ল। সিংহক মাৰি সেই জাম্বুৱন্তই মণিটো লৈ নিজৰ গুহালৈকে লৈ গ'ল। নি আৰু তেওঁ দেখিছে ধুনীয়া মণি এটা, নিজৰ জীয়েক জাম্বুৱতীক তেওঁ এইটো খেলিবলৈ দিছে, তই এইটো খেলি থাক। ধুনীয়া বস্তু এটা পালে আমি ল'ৰা ছোৱালীক যে আনি দিওঁ, তেওঁ ইমান মূল্যৱান সূৰ্যৰ মণি শ্যামন্তক তেওঁ নুবুজিলে আৰু নিজৰ ছোৱালীজনীক খেলিবলৈ দিলে, তেওঁ ৰাখি থলে। ইতিমধ্যে সেই মণিটোৰ কথা যেতিয়া সমস্ত ভাৰতবৰ্ষত পৰিব্যাপ্ত হৈছিল, দ্বাৰকাধীশ ভগৱান কৃষ্ণই এই বাৰ্তাটো পোৱাৰ পিছত এদিন সত্ৰাজিতক সুধিবলৈ আহিছিল যে হে সত্ৰাজিত, তোমাৰ হাতত যদি এই মণিটো থাকে, এই মণিটোৱে তোমাক এদিন অহংকাৰী কৰি তুলিব। দৰাচলতে এই মণিটোৰ অধিকাৰী মইহে, মোৰ হাতত দিয়া। সত্ৰাজিতে বোলে কেলে দিম, এইটো মই প্ৰাপ্ত কৰিছোঁ সূৰ্যৰ পৰা, তোমাক কেলে দিম? নিদিলা সত্ৰাজিতে গহ কৰি। মই আজি এই কথাখিনি এইকাৰণে কৈছোঁ যে আৰম্ভণিতে মই এটা কথা কৈছিলোঁ যে মানুহৰ জীৱনত যেতিয়া কিবা এটা বস্তু প্ৰাপ্তি হয়, সেই প্ৰাপ্তিটোৰ ফলত তেওঁৰ যাতে অহংকাৰ সৃষ্টি নহয়, ভগৱান ইয়াৰ কাৰণে সচেষ্ট হয়। সত্ৰাজিতৰ প্ৰতি ভগৱান কৃষ্ণ কৃপাশীল হৈ গ'ল যে সত্ৰাজিতৰ হাতত এইটো থাকিলে সত্ৰাজিতৰ কাৰণে এইটো অহংকাৰৰ পৰিণাম হ'ব।
সেইকাৰণে তেওঁ কি কৰিলে, সত্ৰাজিতক সেই অহংকাৰ কুণ্ডৰ পৰা বচাবৰ কাৰণে তেওঁ নিজে আহিলে। কিন্তু সত্ৰাজিতে অহংকাৰ কৰি নিদিলে, বাৰু নিদিলে। এতিয়া যিহেতু তেওঁৰ ভায়েকে সেইটো মানে কি কৰিলে, লৈ গৈ তেওঁ নিজে মৰি থাকিলে, এই কলংকটো ভগৱান কৃষ্ণলৈ গুচি গ'ল। কেনেকে? খুজি নপাই ভাইক মাৰি মণি নীলা হৰি। ভগৱান দ্বাৰিকাধীশ কৃষ্ণই মোৰ ভাইটি মোক খুজিবলৈ আহিলে, মই নিদিলোঁ। মোৰ ভাইটিৰ হাতত পাই ভাইটিক মাৰিলে, মাৰি মণিটো ভগৱান কৃষ্ণই লৈ গ'ল। গতিকে কৃষ্ণৰ, ভগৱান কৃষ্ণ, দৈৱকীনন্দন কৃষ্ণ, দ্বাৰিকাধীশ কৃষ্ণৰ জীৱনত এটা কলংক আহি গ'ল যে তেওঁ খুজি নাপাই পেলাই মাৰি পেলাই লৈ গুচি গ'ল। প্ৰভু, অকল বদনাম আৰু কলংক আমি মানুহবিলাকে যে পাই থাকোঁ, আমিতো বাদেই দিয়ক, স্বয়ং ভগৱান কৃষ্ণ নৰৰূপ ধৰি আহি তেওঁ কলংকৰ পৰা বাচি যাব পৰা নাই। আৰু আপুনি মই কোন কোটা? স্বয়ং কৃষ্ণকে মানুহে কলংক দিয়ে। কৃষ্ণটো বেলেগ কথা, দাপৰ যুগত, কলি যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো মানুহে কলংক প্ৰদান কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিয়োগৰ পিছত, বৈকুণ্ঠীৰ পিছত আইৰ কালিন্দীৰ অৱস্থা নাইকিয়া হৈ গ'ল। আইৰ কালিন্দীৰ জীৱনত বৰ আহুকাল সৃষ্টি হৈ গ'ল। মহাপুৰুষৰ ধৰ্মপত্নী, দ্বিতীয় ধৰ্মপত্নী। গতিকে মাধৱ পুৰুষে আই কালিন্দীক গুৰু পত্নী হিচাপে মাতৃবৎ তেওঁৰ শুশ্ৰূষা কৰিলে। তেওঁৰ স্বাস্থ্য বেয়া হৈ গ'ল, বৃদ্ধ অৱস্থা হ'ল। তেওঁক খোৱা ধোৱা, দিয়া থোৱা, শুশ্ৰূষা, মানে মই সৰু উদাহৰণ এটা দিওঁ। যেতিয়া পাটবাউসীত থাকে আই কালিন্দী, তেতিয়া পাটবাউসীৰ কাষেৰে যিটো নৈ বৈ গৈছে জান, তাৰ আগত কিছুমান মানুহে মাছ মাৰে। সেই মাছ মাৰিলে একদম ৰাতিপুৱাই মাছ মাৰে কাৰণে পানীটো ঘেলা হৈ হৈ খোদালি দিয়ে নহয়, পানীটো লেতেৰা পানী আহে। গতিকে ৰাতিপুৱা উঠি আই নৈত স্নান কৰিব নোৱাৰা পৰিস্থিতি হ'ল। মাধৱ পুৰুষক খবৰ দিলে, গণকুচিৰ পৰা মাধৱ পুৰুষে গ'লগৈ। গৈ মাধৱ পুৰুষে নিজে তাতে কুঁৱা খান্দিছে, পাত কুঁৱা খান্দি একদম সুন্দৰ পানীৰ ব্যৱস্থা আইক কৰি দিছে। মানে এটা উদাহৰণ মই দিছোঁ। তাৰপিছত দেখিলে যে দূৰ হয় সুন্দৰীৰ পৰা এই মহাপুৰুষ তালৈকে যাবলৈ, সেইকাৰণে আইক আনি সুন্দৰী থানতে, সুন্দৰী দিয়া সত্ৰ, বৰপেটাৰ সুন্দৰী দিয়া সত্ৰত পাটবাউসীৰ পৰা আনি পেলাই মহাপুৰুষে সুৰক্ষিতভাৱে তেওঁ ঘৰ দুৱাৰ সাজি দিলে। নিজ হাতে আইক পালেং সাজি দিছিলে মহাপুৰুষ মাধৱদেৱে। আজিও তেওঁৰ হাতেৰে সজাই দিয়া পালেংখন আজিও বৰপেটাত সুন্দৰী দিয়া সত্ৰত সংৰক্ষিত হৈ আছে, আইৰ কালিন্দীৰ যিভাগ পালেং। গতিকে কিন্তু মানুহে কি দিলে অপযক, যে গুৰুপত্নী হ'ল বুলিয়ে ডেকা ল'ৰা এটা মাধৱদেৱ, তেওঁনো ইমান কেলে লাগি থাকিব লাগে, কিবা নিশ্চয় আছে সম্পৰ্ক। এয়া আমাৰ মানুহ, বুজিছে প্ৰভু? এয়া মানুহৰ চৰিত্ৰ। পুৰুষোত্তম শ্ৰী ৰাম বাচি যাব পৰা নাছিল মানুহৰ বদনামৰ পৰা। জগত জননী পৰম শান্তি আই জানকী বাচি যাব পৰা নাছিল মানুহৰ সমালোচনাৰ কাৰণে। মানুহ নামৰ জীৱ ইমানেই ভয়ংকৰ, মই আপোনালোকক ক'লো। তেওঁ প্ৰভুসকল, মই ক'ব খুজিছোঁ কোনটো, যে কলংকৰ পৰা হাত সাৰিব আপুনি নোৱাৰে। এগৰাকী মহান পুৰুষে লিখি থৈ গৈছে এটা বাণী, যে তুমি বৰফৰ দৰে শুভ্ৰ আৰু নিষ্কলংক হ'লেও কেতিয়াও নিন্দাৰ পৰা তুমি হাত সাৰিব নোৱাৰা। কি বুলি কৈছে? আপুনি যদি বৰফৰ দৰে শুভ্ৰ আৰু নিষ্কলংকও হয়, তথাপিও আপুনি মানুহৰ নিন্দাৰ পৰা হাত সাৰিব নোৱাৰে। কাৰণ মানুহে, এজন মানুহে এবাৰ এগৰাকী খুব শক্তিশালী গুৰু, মলুক পীঠাধীশ্বৰ, আচলতে তেওঁ পৰম শক্তিশালী গুৰু আছিলে। এজন ব্যক্তি আহিলে তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ, বোলে মোৰ ল'ৰাটোৰ ভাল হওক, মোৰ অমুকৰ ভাল হওক, মোৰ পত্নীৰ মনটো ভাল হওক, মোৰ ওচৰ চুবুৰীয়াৰ মন ভাল হওক, আপুনি আশীৰ্বাদ কৰক
বোলে কেলে আশীৰ্বাদ কৰিম তুমি নিজৰ মনটো ঠিক কৰিবলৈ আগতে আশীৰ্বাদ লোৱা তেতিয়া আশীৰ্বাদটো দিম অৰ্থাৎ মই নিজে ঠিক হ'ব লাগিব তাৰপিছত মই আনৰ কথা ভাবিব পাৰিম গতিকে কৃষ্ণকো কলংক প্ৰদান কৰিলে প্ৰভুসকল যে তেওঁ মাৰি পেলাই লৈ গ'ল এটা হত্যাৰ কলংক ভগৱান কৃষ্ণক যেন প্ৰদান কৰিলে তো ভগৱান কৃষ্ণই বোলে না মই এই কলংকটোতো মোচন কৰিব লাগিব সেই বুলি তেওঁ বিচাৰি গ'ল অৰণ্যলৈ গৈ দেখে যে প্ৰসেনজিৎ মৰি আছে ঘোঁৰাটো মৰি আছে কিছু দূৰ গৈ দেখিলে যে সিংহ এটা মৰি আছে সিংহই মাৰিছে যুদ্ধ হৈছে সিংহৰ লগত সিংহও মৰি আছে সিংহৰ লগত আকৌ ভালুকৰ যুদ্ধ হৈছে ভালুকৰ খোজ বিচাৰি বিচাৰি গৈ তেওঁ গুহা এটাৰ সন্মুখ পালে আৰু সেই গুহাৰ ভিতৰত তেওঁ প্ৰৱেশ কৰি ভালুকক দেখিলে আৰু ঋষৰাজ জাম্বুবন্তক দেখিলে আৰু জাম্বুবন্তৰ লগত তেওঁৰ যুদ্ধ হ'ল 28 দিন যুদ্ধ হৈছে ভাগৱতত লিখিছে গতিকে 28 দিন যুদ্ধৰ অন্তত সৰ্বশৰীৰ বিষ যন্ত্ৰণাৰে জৰ্জৰ হৈ জাম্বুবন্তই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত পৰি প্ৰণাম জনাই কৈছে যে হে প্ৰভু তুমি মোৰ প্ৰভু ৰাম হ'ব লাগিব কাৰণ মোক ৰামৰ বাহিৰে পৃথিৱীত কোনো এজন পুৰুষ নাই যিজনে মোক পৰাস্ত কৰিব পাৰে তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে এৰা হয় মই সেইজন বোলে প্ৰভু মোৰ এটা নিবেদন প্ৰাৰ্থনা কি যে মই আজি প্ৰভুক নেদেখা আজি এটা যুগ হৈ গ'ল তেতাৰ যুগতে প্ৰভুক শ্ৰীমুখ দৰ্শন কৰিছিলোঁ গতিকে তুমি মোক এবাৰ মোৰ প্ৰভুৰ ৰূপটো দেখুৱাই দিয়া ভগৱান শ্ৰীকৃষ্ণই গুহাৰ ভিতৰতে নিজৰ ৰামচন্দ্ৰৰ স্বৰূপ অলপ সময়ৰ কাৰণে দেখুৱাইছে ভক্তক সন্তুষ্টি কৰাইছে পৰম সন্তুষ্টিৰে তেওঁ নিজৰ তুলনীয়া কন্যা জাম্বুৱতীক ভগৱান কৃষ্ণৰ লগত বিবাহ দিছে আৰু যৌতুক স্বৰূপে সেই মণিটোকে প্ৰদান কৰিছে ভগৱান কৃষ্ণই জাম্বুৱতীক লৈ ঘৰলৈ আহিছে আৰু সেই মণিটো তেওঁ সত্ৰাজিতক প্ৰদান কৰিছে সত্ৰাজিতে বোলে এইটো মোৰ আৰু এইটোত অধিকাৰ নাই প্ৰভু তোমাৰ ক্ষমতাটো মই বুজি পালোঁ কাৰণ এইটো মোৰ লগত থাকিলে এনেকুৱা আহুকাল হৈয়ে থাকিব আজি প্ৰসেনজিৎ মৰিছে কাইলৈ আকৌ মোৰ ল'ৰা যাব কোনোবা যাব গতিকে এইবোৰ মই ৰাখিব খোজা নাই তোমাকে মই অৰ্পণ কৰিলোঁ ভগৱান কৃষ্ণ কৈছে মোক আৰু নালাগে মই তোমাৰ বস্তু তোমাক খুজিব আহিছিলোঁ তুমি নিদিলা গতিকে তুমি এইটো লোৱা নিজৰ জীয়েকক বিয়া দিছে দি তেওঁ সেইটো উপহাৰ দিছে তেতিয়া ভগৱানে কৈছে যে ঠিক আছে বাৰু কিন্তু পৰৱৰ্তী সময়ত সেই মণিটো মই সেই কথাটোৰ কাৰণে বিষয়টো আনিছিলোঁ সেই মণিটো শ্যামন্তক মণিটো কাৰ হাতত থাকিলে জানে অক্ৰূৰৰ হাতত থাকিলে আচলতে শ্যামন্তক মণিটোৰ শব্দটো হ'ল নাম ঈশ্বৰৰ নাম শ্যাম অন্ত য'ত ভগৱান কৃষ্ণ সমাহিত হৈ থাকে গতিকে সেই নাম বস্তু ভগৱানৰ অমৃত চৰিত্ৰ সেইবোৰ কাৰ হাতত থাকে অক্ৰূৰৰ হাততহে থাকে আপুনি যিদিনাখন অক্ৰূৰ হ'ব সেইদিনাখন আপোনাৰ তাত থাকিব সেইকাৰণে অক্ৰূৰ ভগৱানে অক্ৰূৰক দিছিলে আজি ইয়াতো কৈছে যে আমি ক্ৰোধী কৈছে যে হে ভগৱান আমিবিলাক অত্যন্ত ক্ৰোধী আৰু আমি ক্ৰূৰতাৰ কাৰণে আজি মোৰ জীৱনত এইটো হ'ল আৰু তুমি মোক ইয়াৰ পৰা কৃপা কৰা সৰ্বক্ষণে নুগুচে আমাৰো ক্ৰোধ আতি ইয়াৰ পৰা শিক্ষা কি যে ক্ৰোধ আপুনি ক্ৰোধ পৰৱশ হ'ব নালাগে ক্ৰোধটো চব মানুহৰে আছে লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য এইকেইটাক বিকৃতি বুলি কৈছে মানুহৰ জীৱনত দুখ এইবিলাক বিষয় আক্ৰোশ বুলি কৈছে গতিকে ক্ৰোধ পৰৱশ আপুনি আপোনাৰ দৈনন্দিন জীৱনত যদি ক্ৰোধক আপুনি নিয়ন্ত্ৰিত কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু সেই ক্ৰোধে আপোনাক এই বিপদত পেলাব আৰু হয়ও ক্ৰোধে মানুহক বিপদত পেলায় আপুনি চাব আপোনাৰ যেতিয়া ক্ৰোধ উঠিব খং উঠিব এজন ব্যক্তিৰ যেতিয়া ক্ৰোধ উঠে তেতিয়া তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলায়
অৰ্থাৎ সুস্থিৰভাৱে ভাবিব পৰাৰ ক্ষমতাটো তেওঁৰ নাইকিয়া হৈ যায় সেইখিনি সময়। মই সেইকাৰণে কয় বহুতে বেয়া নাপাব দেই, মোৰ খং উঠি গ'ল, মই ভাবিবই নোৱাৰিলোঁ কি কৰিব লাগিব, বেয়া নাপাব। পিছত অনুশোচনা যেতিয়া কৰে বেলেগ সেইটো কথা কয়। আজি সেই একেখিনি কথাকে কোনে কৈছে? কালি নাগে কৈছে যে মই ক্ৰোধৰ বশৱৰ্তী হৈ কৰিলোঁ আপোনাৰ অপকাৰ, গতিকে মোক তুমি ক্ষমা কৰিব লাগে প্ৰভু। মই কোনটো কথা কৈছে এটা কথা চাব, আমাৰ মহাপুৰুষে বাশাস্ত্ৰত লিখিছে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকতক একো দুখে। চাব, যেতিয়া লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকতকে একো দুখে বুলি ক'লে, এদিন এজন ভকতে এনেকে গুৰুজনাই শাস্ত্ৰৰ কথা কৈ থাকোঁতে এজন ভকতে পলমকে আহিলে। গুৰুজনাই বোলে তুমি পলম কৰিলা যে? বোলে মই অকণমান এই মৎস্য ধৰিছিলোঁ খাবলৈ বুলি, সেইকাৰণে এনেকুৱা কথা কৈছে। কৈছে তুমি সন্ত পুৰুষ হৈ ভকত হৈ পেলাই আকৌ কি মৎস্য ভোজন কৰা? কৈছে বোলে আপুনিয়ে লিখিছে নহয় প্ৰভু গুৰুজন, লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকতক একো দুখে। গতিকে মোৰ মাছ খাবলৈ লোভ উপজিছে, এই লোভে মোকতো একো কৰিব নোৱাৰে নহয়, কাৰণ মইতো ভকত হৈছোঁ। আপুনিয়ে লিখিছে নহয় লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয়, মোৰ ভকতক চুবই নোৱাৰে এইবিলাক দুখে। গুৰুজনাই বোলে সৰ্বনাশ, মাধৱ পুৰুষসকলে লৈ আহাচোন পুথিখন, ক'ত এইখন লিখিলোঁ মই, আৰু কলমটো লৈ আহিবা। বোলে কি কৰে? বোলে এইটো কাটি থৈ যাওঁ, কাৰণ পিছত নহ'লে এইটোক অজুহাত দি পেলাই মানুহটো তাৰমানে এনেকুৱা অদ্ভুত জীৱ, নিজৰ স্বাৰ্থৰ কাৰণে মানুহে যিকোনো সাং ৰচনা কৰিব পাৰে, এইটো মানুহৰ নিয়ম। গতিকে মানুহে কৰে এইবিলাক। গতিকে গুৰুজনাই বোলে না মাধৱ পুৰুষে কৈছে নহয়, এইটো থাকক, আপোনাৰ মৈলামেৰে এইটো সৃষ্টি হ'ল, ই থাকক, ইয়াৰ ওপৰত বিশ্লেষণ হওক, আলোচনা হওক। দৰাচলতে কি ক'লে যে লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে নোচোয় মূৰ ভকতক একো দুখে। আচলতে লোভ মোহ কাম ক্ৰোধ এইবিলাক একো একোটা দুখ মানুহৰ জীৱনৰ, দুখ। মোৰ যদি অত্যাধিক ক্ৰোধ আছে এইটো মোৰ দুখ, মোৰ যদি অত্যাধিক লোভ জন্ম হৈছে এইটো মোৰ কাৰণে দুখ। এনেধৰণৰ সামাজিক বিকাৰবিলাক, শাৰীৰিক বিকাৰবিলাক, দুখবিলাকে মোৰ ভক্তসকলৰ শৰীৰ স্পৰ্শই নকৰে। অৰ্থাৎ মোৰ ভক্তসকলৰ হৃদয়ত লোভৰ উৎপত্তিয়ে নহয়, ক্ৰোধৰ উৎপত্তিয়ে নহয়, মোহৰ উৎপত্তিয়ে নহয়, হ'ব নোৱাৰে। সেইটোহে লিখিছিল গুৰুজনাই। আৰু ওলটা বুজিলি ৰাম, বেলেগ বুজিলে। এবাৰ মই আপোনাক কৈছোঁ যে বিশ্বামিত্ৰ, দুৰ্বাসা এইবিলাক এখেতলোকৰ অত্যন্ত ক্ৰোধী ঋষি, চবে জানে এই কথাটো। কিন্তু এওঁলোকৰ ক্ৰোধ যিটো, বিশেষকৈ বিশ্বামিত্ৰৰ যি ক্ৰোধ, সেই ক্ৰোধক দোষ বুলি কোৱা নাই কিন্তু শাস্ত্ৰই। মাৰ্কেণ্ড পুৰাণ আদি পুৰাণসমূহত এইটো গুণ বুলি, বিশিষ্ট গুণ বুলি কৈছে, যে এইটো গুণ তেওঁলোকৰ। বিশ্বামিত্ৰৰ জীৱনৰ এইটো এটা গুণ, ক্ৰোধ। আচ্ছা, বিশ্বামিত্ৰৰ জীৱনত ক্ৰোধ গুণ হ'ল, আৰু মোৰ ঋজু পাঠকৰ জীৱনৰ ক্ৰোধটো দোষ হ'ব কেনেকৈ? এইকাৰণে যে ঋজু পাঠকে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব নাজানে, আমিবিলাকে ক্ৰোধক নিয়ন্ত্ৰণ কৰিব নাজানো, বিশ্বামিত্ৰই কিন্তু ক্ৰোধক নিয়ন্ত্ৰিত কৰিব জানে। অৰ্থাৎ ক্ৰোধে বিশ্বামিত্ৰৰ মতে চলিব লাগিব, বিশ্বামিত্ৰই ক্ৰোধৰ মতে নচলে। আমি কিন্তু ক্ৰোধৰ মতে চলো, মোৰ মতে ক্ৰোধ নচলে। খুব মন কৰিবলগীয়া সমাজত প্ৰভুসকল, আইসকল, এইবিলাক কথা ল'ৰা ছোৱালীবিলাকক শিকাব লাগে, একদম সৰুৰ পৰাই শিকাব লাগে। শুনা, তুমি ক্ৰোধৰ বশৱৰ্তী নহ'বা। আটাইতকৈ ডাঙৰ কথা হ'ল কি যে গীতাত লিখিছে যে তুমি মনৰ দাস হ'বলৈ নাযাবা, মনক তোমাৰ দাস কৰিবা। হে মন, তুমি আজিৰ পৰা মোৰ দাস, মই যি ভাবিম এইটোৱে হ'ব, মই যলৈ যাবলৈ দিম তুমি তালৈ যাবা, তো মোৰ মতেহে তুমি চলিব লাগিব, তোমাৰ মতে মই নচলো। মনটো চঞ্চল, কিবা এটা দেখিলেই লগা হয়, এইটোতো লাগিছিল।
কাৰোবাৰ হেদালিত পানীলাও ওলমি ওলমি লাগিছে বোলে, বৰ ধুনীয়া পানীলাও লাগিছে, হে আমাকো নিদিয়ে কিয় দুটামান? মনে লগে লগে কৈয়ে দিলে, লৈ লওক, ক'লে দিবতো, আৰু নিদিলে ৰাতি আহিম কথাটো। গতিকে চঞ্চল মনৰ প্ৰভাৱ যায়গৈ নি? গতিকে চঞ্চল মনৰ ই প্ৰভাৱ। সেইকাৰণে কি হৈছে যে বিশ্বমিত্ৰই ক্ৰোধক নিয়ম, মই আপোনালোকক কৈছোঁ যে বিশ্বৰ শান্তিৰ কাৰণে, জাগতিক জগতৰ কল্যাণৰ কাৰণে তেওঁলোকে যজ্ঞৰ কাৰণে সংকল্প লৈছিলে। আপোনালোকে চাব, এই যেতিয়া এই হৰিশ্চন্দ্ৰ, মহাৰাজ হৰিশ্চন্দ্ৰ কোন? ৰামচন্দ্ৰৰ উপৰি পুৰুষ বংশধৰ, ইমান সাধাৰণ নহয়। গোটেইবিলাক একদম সগৰৰ পৰা দিলীপ, ৰঘু, অজ, এইবিলাক কি কয় আপোনাৰ হৰিশ্চন্দ্ৰ, এইবিলাক চব ৰামচন্দ্ৰৰ উপৰি পুৰুষ। আৰু এওঁলোক ইমান সত্যবাদী, ইমান ন্যায়পৰায়ণ, ইমান প্ৰজাবৎসল, জ্ঞানী, ধৰ্মশীল, এক ৰজা চক্ৰৱৰ্তী ৰজা মহাৰাজ দশৰথলৈকে এওঁলোক এক তেওঁলোকৰ বংশৰ প্ৰতিগৰাকী ৰজায়ে পৰম জ্ঞানী।